গাইছ মই গৌতম আকৌ এটা নতুন ভিডিঅ' মাৰিলে স্বাগতম জনালোঁ। প্ৰায় 2-3 মাহৰ পাছত আকৌ এবাৰ আপোনালোকলৈ মনত পৰিলে। আমি ল'ৰা মানুহ গাইছ আমাৰ নিজৰ সপোনবোৰ বুকুত বান্ধি লৈ ক'তনো ঘূৰি ফুৰো নিজেই নাজানো। কেতিয়াবা তাতে আকৌ লগৰ বন্ধুবোৰক লগ পাই থমকি ৰওঁ, দুআষাৰ মনৰ কথা পাতি অলপ ধেমালি কৰোঁ। সেই ধেমালিতে মনত পৰে ঘৰৰ দায়িত্ববোৰলৈ। সেইবাবে আকৌ ওলাই যাওঁ কিবা এটা কাম বিচাৰি। আমি ল'ৰা মানুহ যে আমি জনা হোৱাৰ পৰা ঘৰৰ দায়িত্ববোৰে আমাকো আমনি কৰিব ধৰে। আমি কিতাপতকৈ বেছি নিজৰ জীৱনৰ পৰা জ্ঞান পাওঁ, কাৰণ আমি ল'ৰা মানুহ যে। আপোনালোকক কথা শুনাওঁতে শুনাওঁতে আমি মাধৱদেৱৰ জন্মস্থানেই পালোহি গাইছ। এয়া চাওক, এইখনেই হ'ল আমাৰ ব্যস্ত নগৰী নাৰায়ণপুৰ। ব'লক আপোনাকো লৈ যাওঁ আমাৰ লগতে। ব্যস্ত নগৰী, ব্যস্ত মানুহ, ব্যস্ত মানুহৰ মন, কি যে এয়া আমাৰ জীৱন। বাহ বহুত ডাইলগ হ'ল, ব'লক এতিয়া আমি ঘৰলৈ যাব। এই মাৰ যোৱা বেলিটোৰ দৰে আমিও উভতি আহিলোঁ ঘৰলৈ বুলি। বাৰু দিয়ক, আজিৰ আমাৰ এই যাত্ৰা ইমানতে সামৰণি মাৰোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।